বকুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩৩,৮৬১গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ ধনৰ চেক বিতৰণ কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। সবল মহিলা সবল সমাজ এই শ্লোগানক সঁচাত প্ৰতিপন্ন কৰি আজি বকুত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাক উদ্যমিতা অভিযানৰ ১০,০০০ টকাৰ চেক প্ৰদান কৰে। অসম চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আজি বকুৰ হাইস্কুল খেলপথাৰস্থিত সুঁৱৰী সমন্বয় ক্ষেত্ৰত আয়োজন কৰে এক বিশাল কাৰ্যসূচী। মুঠ ৩৩,৮৬১গৰাকী মহিলাক উদ্যমিতাৰ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যমিতা আঁচনিৰ ধনৰ চেক বিতৰণ কৰি কয় যে সমগ্ৰ ৰাজ্যতে এই মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰায় ৩৩,২০০ কোটি টকা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও আত্মসহায়ক গোটসমূহৰ জৰিয়তেও লাখ লাখ মহিলাক উদ্যমিতাৰ সুবিধা প্ৰদান কৰা হৈছে। আজি ১০,০০০ টকাৰ চেক প্ৰদান কৰিছোঁ আৰু এই টকা সৎ কামত ব্যৱহাৰ কৰি স্বাৱলম্বী হ'লে পিছত পুনৰ ২৫,০০০ টকা দিয়া হ'ব আৰু সকলো ঠিকে ঠাকে ব্যৱসায় কৰি লাভৱান হ'লে পুনৰ ৫০,০০০ টকাৰ সুবিধা প্ৰদান কৰিম। উদ্যমিতা আঁচনিৰ ধনৰ চেক বিতৰণ কাৰ্যসূচীত ৰাজ্যৰ কেবিনেট তথা বন আৰু বকো ছয়গাঁও বিধানসভা সমষ্টিৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজলী কলিতা মেধি, কেবিনেট মন্ত্ৰী তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাস, পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। আজি বছৰৰ শেষ দিন আৰু আজিও আমি বকো ছয়গাঁও সমষ্টিৰ ৩৩,০০০ মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। মহিলাসকল যথেষ্ট আনন্দিত। মই ভাবোঁ যে এই উদ্যমিতা আঁচনিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিত এটা নতুন বিপ্লৱ কঢ়িয়াই আনিব। নতুন বছৰ, এইবাৰ বছৰটো ইলেকশ্যনৰ বছৰ, গতিকে নতুন বছৰত এটাই উদ্দেশ্য লক্ষ্য যাতে আকৌ এবাৰ চৰকাৰ হ'ব পাৰে, বিজেপিৰ চৰকাৰ অসমত হ'ব পাৰে। চিন্তা কৰিম দিয়ক সাংবাদিকসকলৰ আমি আমাৰ প্ৰস্তুতি সম্পূৰ্ণ। আমাৰ সমান্তৰালভাৱে পাৰ্টিৰ কামো চলি আছে, চৰকাৰৰ কামো চলি আছে, গতিকে আমাৰ কোনো সমস্যা নাই। আমাৰ নিজৰ গোট আছে, তেওঁলোকৰ নিজৰ গোট থাকিব। আমাৰ গোটত অলৰেডি কোন কোন আছে আপোনালোকে জানেই, আৰু আমি যিসকল আছোঁ আমি শক্তিশালী হৈ আছোঁ, আমাৰ মাজত একতাও আছে, গতিকে আমাৰ কোনো সমস্যা নাই। বকো ছয়গাঁৱত বিজেপিৰ চিম্বলতে পাৰ্টি থাকিব, খালি কোন উঠিব, ব্যক্তিজন কোন হ'ব আমি আলোচনা কৰি লওঁ। ৰিপৰ্টাৰ লাইভ।